মুখ্যমন্ত্ৰী আৰু তেখেতৰ সোঁহাত বাওঁহাত য'ত যায় তাতে কংগ্ৰেছৰ ভাল দিন আহে। গতিকে তেখেতসকলক নিমন্ত্ৰণ জনোৱা হৈছে। তেওঁলোক আহিয়ে থাকক। মুখ্যমন্ত্ৰী যোৰহাট আহি থাকক, বোকাখাট আহি থাকক, গোলাঘাট আহি থাকক, ডিব্ৰুগড় আহি থাকক, তেতিয়া ভাল লাগিব। যে আৰু আমি এই লোকসভা নিৰ্বাচনত এটা শিক্ষা দিলোঁ, কিন্তু আমাৰ ফাইনেল শিক্ষাটো আজিৰ পৰা 2 বছৰ পিছত। তো মই এটাহে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে যিদৰে মুখ্যমন্ত্ৰী আৰু তেখেতৰ সোঁহাত বাওঁহাত বাৰম্বাৰ যোৰহাটত আহি আমাক প্ৰচাৰৰ ক্ষেত্ৰত সহায় কৰিলে, আমাৰ ভোটৰ ব্যৱধানটো আৰু বৃদ্ধি কৰিলে, ভৱিষ্যতেও আহি থাকক। মোৰ বিনম্ৰ নিমন্ত্ৰণ যে আপোনালোকে বোকাখাট, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, খুমটাই, শিৱসাগৰ, তিনিচুকীয়া আহি থাকক। আৰু মুখ্যমন্ত্ৰী অকলে আহিব নালাগে, সোঁহাত আৰু বাওঁহাতক লৈ আহিব। অকলে আহিব নালাগে, অকলে ইয়াত পেৰা খাবলৈ সোঁহাত আৰু বাওঁহাত কমপ্লিট লাগেতো, সোঁহাত আৰু বাওঁহাতক লৈ আহিব। আমাৰ ফালৰ পৰা সদায় আমাৰ দৰ্জা মুকলি আছে, বিনম্ৰভাৱে নিমন্ত্ৰণ থাকিল চবক। পীযুষ হাজৰিকাই ৰাজনীতি এৰিব নালাগে। বোকাখাটত এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈৰ। ল'ব নালাগে, মন্ত্ৰী হৈ থাকক আৰু বাৰম্বাৰ আহি থাকক, ল'ব নালাগে। গুৱাহাটীমুখী যাত্ৰাত সাংসদজনক বোকাখাটৰ কংগ্ৰেছ কৰ্মীসকলে বিপুল আদৰণি জনায়। যোৰহাটৰ দৰে এটা সন্মানীয় সমষ্টিৰ পৰা নিৰ্বাচিত গৌৰৱ গগৈয়ে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ শেহতীয়া বক্তব্য আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভতো বহু কথাই কৈ গ'ল। মই মনত এটা সিদ্ধান্ত লৈ আজি আপোনালোকৰ মাজত আহিছোঁ, আৰু এই সিদ্ধান্তটো হ'ল যে যি সমষ্টিৰ পৰা মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হ'ল, সেই সমষ্টিটো মই কেতিয়াও পাহৰি যাব নোৱাৰোঁ। যি সমষ্টিৰ পৰা মই দুটা জটিল নিৰ্বাচনত পাৰ হৈ গ'লোঁ, সেই সমষ্টিৰ কৰ্মীখিনিক, সেই সমষ্টিৰ ৰাইজক আজিৰ তাৰিখত মই পুনৰবাৰ আশীৰ্বাদ ল'বলৈ আহিছোঁ আপোনালোকৰ মাজত। আৰু এইকাৰণে যদিও আনুষ্ঠানিকভাৱে মই আপোনালোকৰ সাংসদ নহয়, কিন্তু পৰৱৰ্তী সময়ত এজন অভিভাৱক হিচাপে আপোনালোকৰ মাজত থাকিম আৰু আপোনালোকৰ মৰমৰ সাংসদ হৈ থাকিম। তো সেইকাৰণে আজি আপোনালোকৰ মাজত আহিছোঁ আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচন মাত্ৰ এটা ছেমি ফাইনেল, এইটো ফাইনেল নহয়। ফাইনেলটো হ'ব আজিৰ পৰা 2 বছৰ পিছত, যেতিয়া অসমত বিধানসভা নিৰ্বাচন হ'ব। তো সেইকাৰণে মোৰ নিৰ্বাচনী প্ৰচাৰ অধুৰা, মোৰ কৰিবলগীয়া কামখিনি অধুৰা, আৰু আজিৰ পৰাই আমি অহা 2 বছৰ পিছত বিধানসভা নিৰ্বাচনৰ কাৰণে আমি তৈয়াৰী আৰম্ভ কৰিছোঁ। আৰু সেইকাৰণে অকলে যোৰহাটটো গ'ল মাৰিলে নহ'ব। আমি যদি অহা 2 বছৰ পিছত যদি গ'ল মাৰিবলৈ বিচাৰোঁ, বোকাখাটো অলপ খেলিব লাগিব বলটো, পিছত খুমটাই অলপ খেলিব লাগিব, সৰুপথাৰ অলপ খেলিব লাগিব, আমাৰ দেৰগাঁও অলপ খেলিব লাগিব, যোৰহাট খেলিব লাগিব। সকলৰ প্ৰচেষ্টাৰ পিছতহে আমি অহা বিধানসভাত নিজৰ দলটোক আমি জিকাব পাৰিম। তো সেইটো মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে এটা নিৰ্বাচন শেষ হ'ল, পৰৱৰ্তী সময়ত আৰু এটা প্ৰত্যাহ্বান আমালোকৰ সন্মুখত আছে, আৰু এই ক্ষেত্ৰত মোৰ ফালৰ পৰা যি কৰিবলগীয়া আছে মই কৰিম। কিন্তু আপোনালোককতো একগোট মই কৰিব নোৱাৰোঁ। বোকাখাটৰ ভিতৰত আগতে যেতিয়া সাংসদ আছিলোঁ, তেতিয়া সকলোকে একগোট হোৱাটো নিৰ্দেশ দিব পাৰোঁ। আগতে মোৰ অধিকাৰ আছে, এতিয়া মই
আগতে মই নিৰ্দেশ দিছোঁ, এবাৰ এতিয়া মই পৰামৰ্শই দিছোঁ যে যদি আপোনালোকে একগোট হৈ থাকে তেতিয়া পৰৱৰ্তী সময়ত আমাৰ ভাল হ'ব। কিন্তু যদি আপোনালোকে একগোট হৈ নাথাকে, মই যিমানে চেষ্টা কৰক বা নকৰক, আমি বোকাহাটত আমি জয়লাভ কৰিব নোৱাৰিম। আমাৰ উদ্দেশ্য হ'ল বোকাহাট, দেৰগাঁও, খমটাই, গোটেই উজনি অসমটোৱে বোকাহাটৰ পৰা আৰম্ভ হয়। একেদৰে ৰাজ্যৰ সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিক বিজেপিয়ে নহয় কংগ্ৰেছ দলেহে ওফৰালে বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীয়ে বেয়া পাইছে যে তেওঁ যে ইমাৰ্জেঞ্চি 108 মৌলানা আজমল চাহাব এতিয়া আৰু ৰাজনৈতিকভাৱে সক্ৰিয় নহয়, তো সেইকাৰণে মুখ্যমন্ত্ৰীৰ চিন্তা। এতিয়া আমি বুকু ফুলাই আমি ক'ব পাৰিম যে অসমত AIUDF দলৰ সাম্প্ৰদায়িক ৰাজনীতি বিজেপি দলে নহয় কংগ্ৰেছ দলে নাইকিয়া কৰিছে, কংগ্ৰেছ দলে শেষ কৰিছে। যদি কোনোবাই AIUDF দলক বিদায় দিছে, এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহয়, এইটো ৰকিবুল হুছেইন ডাঙৰীয়া, কংগ্ৰেছ দলে। তো সেইকাৰণে এতিয়া আৰু বিজেপি তেওঁলোকৰ যে মূল অস্ত্ৰ যে সাম্প্ৰদায়িক ৰাজনীতি, কংগ্ৰেছ আৰু AIUDF লৈ অপপ্ৰচাৰ, এই মূল অস্ত্ৰটো নাইকিয়া হৈ গৈছে। আৰু সেইকাৰণে যোৰহাট, ধুবুৰী, নগাঁও এই তিনিটাই লোকসভা সমষ্টি অহা বিধানসভা নিৰ্বাচনত যথেষ্ট এটা মূল্যৱান প্ৰভাৱ পেলাব। মইতো ইতিমধ্যে ক'লোঁ যে বাহিৰৰ ৰাজ্যত দলটোক শক্তিশালী কৰাতকৈ মই নিজৰ অসমৰ দলটো শক্তিশালী কৰাটো বিচাৰোঁ। এতিয়া ৰাজস্থানত মই স্ক্ৰিনিং কমিটি, পশ্চিমবংগৰ তত্ত্বাৱধায়ক, মণিপুৰৰ তত্ত্বাৱধায়ক, আমাৰ নিৰ্বাচন 2 বছৰ পিছত আছে। মোক যদি সোধে তো মই ক'ম বাহিৰত দলক শক্তিশালী কৰাতকৈ আমাৰ অসমৰ ভিতৰত দলটোক শক্তিশালী কৰিবলৈ সুযোগ দিয়ক। আমাৰ যোৱা বছৰ যি সময়ত আমাৰ বাগানে বাগানে যাত্ৰা চলি আছিল, সেই সময়ত মই অসমত থাকিবই নোৱাৰিলোঁ। মই ৰাজস্থানত 2.5 মাহ থাকিবলৈ হ'ল। মই আমাৰ তিনিচুকীয়া, ডিব্ৰুগড়ত য'ত বাগানে বাগানে যাত্ৰা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমাৰ ভূপেন বৰা ডাঙৰীয়াই নেতৃত্ব ল'লে, মই তাত যাবই নোৱাৰিলোঁ। মোৰ নিজৰ উজনি অসমত নিজৰ জিলাৰ ভিতৰত মই চব বাগানত যাব নোৱাৰিলোঁ। তো সেইটো মই আপত্তি জনাইছোঁ যে আমাৰ দলৰ ভিতৰত বহুত আমাৰ মেধাৱী সাংসদসকল আছে, নেতাসকল আছে, মোক নিজৰ অসমত অলপ কাম কৰিবলৈ স্পেচ সুবিধাটো দিয়ক। নিউজ ডেস্ক ৰিপৰ্ট, KNN, বোৱাখাট লাইভ।